হাই স্বাগতম আপোনালোকক জুনমণি ব্লগছলৈ। এয়া মই ব্ৰহ্মপুত্ৰ পাৰত আহিছোঁ। আপোনালোকৰ ভিডিঅ'বোৰ দেখুৱাই আছোঁ, চাই থাকক। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। কাৰণ মই এইটো ইউটিউব চেনেলটো নতুন হয়, মই ভালকৈ ইমান নাজানো ক'ত কেনেকৈ কি কৰিব লাগে, কেনেকৈ কি কৰিব নালাগে। চ' আপোনালোকে যদি ভাল পায় মোৰ ভিডিঅ'ত ছাপোৰ্ট কৰি যাব। আগলৈ যদি মই চাকিত হ'ব পাৰোঁ, সেইকাৰণে আপোনালোকে ধুনীয়াকৈ এটা কমেণ্ট কৰি দিব। ভাল বেয়া নাজানো কেনেকৈ বনাই আছোঁ, কিবা ভাল হ'লে বেয়া হ'লে আপোনালোকে জনাই দিব। ধন্যবাদ। ৰেপো কি কয় দেখা এইখন কি কয়, এইখনক কি কয় ৰেপো নেকি? ৰূপে এইখন ৰূপে, মই নামটো নাজানো দেই ভালকৈ। ৰূপেখন গৈ আছে, এয়া জাহাজখন আহি পালে, এতিয়া মানুহখিনি নামিব। এই আৰু ব্ৰহ্মপুত্ৰ লোকেশ্যন। বহুত ধুনীয়া ঠাই, ইমান ধূলি হৈ আছে। ধূলি ভাল লাগে আৰু ইয়াতে আহি, কিবা এটা শান্তি লাগে। ইমান ধুনীয়া বতাহ মাৰি আছে, বহুত ভাল লাগে। সেইটো কাৰণে মহা আৰু ভাগিনী আকৌ বদমাছি। কিয় ভয় লাগি গ'ল নেকি? আৰু এবাৰ যোৱাচোন। ফুৰিলোঁ আজিতো মাঘৰ 1 তাৰিখ। ফুৰি আছোঁ এয়া ব্ৰহ্মপুত্ৰ পাৰত। এইয়া ব্ৰহ্মপুত্ৰ, এই আমাৰ টিকলিজনী, এয়া আমাৰ বাইদেউ ছোৱালী ভাগিনী। আমি ইয়াতে গোটেইকেইটা ফুৰিব আহিছোঁ। আহিবি না, মই নামটো কৰি আছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নয়নমণি দাস। ভালকৈ ক'ব লাগে। এতিয়া ব্ৰহ্মপুত্ৰ পাৰত কাৰোবাৰ যদি ফুৰিব মন আছে, এতিয়া ধুনীয়াকৈ পানী শুকাইছে, ধুনীয়া ঠাই আৰু এতিয়া। ফুৰিলোঁ, দুটামান ৰিলচ বনালোঁ। এতিয়া আমি ঘৰত গৈ আছোঁ। মই ঘৰত নহয়, এতিয়া আকৌ এঠাইত ফুৰিব যাম, তাত গৈ আছোঁ। তাৰপৰা এতিয়া নাজানো আজি ঘৰত কেতিয়া যাম, কি কৰিম নাজানো। চ' এতিয়া মই ফুৰি আছোঁ, চাই থাকক আৰু ভিডিঅ'টো আৰু উপভোগ কৰি থাকক কেনেকুৱা লাগিছে। ধুনীয়া ভিউ হয়, সকলোৱে গৈ আছোঁ। এয়া আমাৰ টিকলিজনী, আমি যাব ওলাইছোঁ। ক'ত যাবা এতিয়া? আৰু ক'ত যাবা? কৈ থাকিম ন আজি দিনটো? আজি ভাত নিদিয়ে খাব ন আমাৰ টিকলিটো, হয়নে? ভাগৰ লাগি গ'ল, যিমান ফুৰিলোঁ নোৱাৰিছোঁ আৰু। জাহাজৰ বটখন আহে, কিন্তু এতিয়া চাগে মানুহ নাই বেছি, সেইকাৰণে ইমান নাই। উমানন্দ আমাৰ গাড়ী আহি পাল, সেই এজনী আহিয়ে পোৱা নাই এতিয়ালৈকে। সোনকালকে আহে। ইমান ফুৰিবা আৰু এতিয়া গৈ আছোঁ আৰু এজনী আহিয়ে পোৱা নাই এতিয়ালৈকে। ইমান টাইম লাগিছে, কিমান ফুৰিম আৰু, ভাগৰ লাগি গৈছে একদমবাৰে।
দৌলগোবিন্দ মন্দিৰ হয়। ইয়াতে এনেকৈ অহা হোৱা নাই, নেক্সট বাৰ ইয়াতে আহিলে আপোনালোকক ভালকৈ মন্দিৰটো দেখুৱাম বাৰু। এতিয়া আমি ৰাস্তাৰে পাৰ হৈ গ'লোঁ, ভালকৈ দেখুৱাব নোৱাৰিলোঁ মন্দিৰটো। কেতিয়াবা আকৌ যদি মন্দিৰটোত আহোঁ আপোনালোকক ভালকৈ ভিডিঅ'টো ভালকৈ দেখুৱাই দিম। বহুত ধুনীয়া মন্দিৰ হয়, বহুত ভাল লাগে মন্দিৰটোত আহি কিনে। আমি আহি ইমান ধুনীয়া ঠাই পালোঁ, ইমান ঠাইখিনি ইমান ধুনীয়া পাহাৰীয়া এলেকা হয়, ইমান ভাল লাগিছে ঠাইখিনি, মানে ইমান নিজম ঠাই, বহুত ভাল লাগিছে এইটো লোকেশ্যন আহি কিনে। কিবা এটা ভাল লাগি গৈছে আৰু ইমান ধূলি বালিৰ পৰা আহিলোঁ, কিন্তু মানে ইমান ফ্ৰেছ লাগিছে, ইমান ভাল লাগিছে। আপোনালোকে চাই থকা ভিডিঅ'টো বহুত ভাল পাইছে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা লাগিলে আপোনালোকক মোৰ ভিডিঅ'টো এবাৰ জনাই দিব, কাৰণ আমি আৰু বেছি দূৰলৈ নাযাওঁ, কাৰণ লাহে লাহে সন্ধিয়া আহিব ধৰিছে। আমি এইখিনিৰ পৰা আকৌ ৰিটাৰ্ণ হ'ম অকণ দূৰলৈ। ভিডিঅ'টো সামৰি মাৰিম, বহুত দীঘলীয়া হ'ল। যদি আপোনালোকৰ চাই ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।